নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মুখত 6টা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো। আপোনালোকৰ মনতো যদি তেওঁলৈ বুলি কিবা প্ৰশ্ন আছে তেন্তে কমেন্ট বক্সত লিখিব পাৰিব। কিন্তু প্ৰথমে তেওঁৰ শেহতীয়া সংবাদমেল এখনৰ কিয়দংশ আমি শুনি লওঁ আহক। যোৱা মাহত এটা গুৰুত্বপূৰ্ণ বৈঠকত এই কথালৈ আলোচনা কৰা হ'ল যে কংগ্ৰেছ দল সাংগঠনিক ক্ষেত্ৰত আগতকৈ আৰু বেছি সবল হৈছে আৰু এতিয়া আমাৰ লক্ষ্য হ'ব লাগে যে আমি ৰাইজৰ ওচৰলৈ যাওঁ। আৰু সেইকাৰণে যোৱা মাহত এটা মূল মন্ত্ৰ হিচাপে কংগ্ৰেছ দলে গ্ৰহণ কৰিলে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। এই মূল মন্ত্ৰ অনুসৰি যোৱা মাহৰ 30 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ আমাৰ মেডিকেল চেল যোগেদি আমি বিভিন্ন বাগানত গৈ চিকিৎসা শিবিৰ আয়োজন কৰিলোঁ। আৰু আজি 6 ডিচেম্বৰ পৰা ডিব্ৰুগড়ত নিৰ্বাচনী সমিতিৰ যোগেদি, স্থানীয় জিলা কংগ্ৰেছ সমিতিৰ যোগেদি, স্থানীয় নেতাসকলৰ যোগেদি আমি এই অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু গণ্যমান্য ব্যক্তিসকলৰ লগত আলোচনা কৰি তেওঁলোকৰ সপোনৰ অসম আমি বুজিবলৈ, শুনিবলৈ, জানিবলৈ এটা মঞ্চ, এটা পৰিস্থিতি আমি তৈয়াৰ কৰিছোঁ। আৰু এই মাহৰ শেষৰ ফালৰ পৰা আমাৰ দলৰ জ্যেষ্ঠসকল 5টা গোটত ভাগ হৈ অসমৰ চুকে কোণে উজনি, নামনি, ব্ৰহ্মপুত্ৰ, বাৰাক, কাৰ্বি আংলং, NC হিলছত গৈ এটা যাত্ৰাৰ যোগেদি সেই অঞ্চলৰ দুখীয়া, দৰিদ্ৰ, খেতিয়কসকল, শ্ৰমিকসকল, সৰু দোকানী, এণ্টাৰপ্ৰনৰ, স্থানীয় ঠিকাদাৰৰ লগত আলোচনা কৰি পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহিলে কেনেদৰে আমাৰ চৰকাৰে কাম কৰিব তাৰ এটা পৰিকল্পনা সৃষ্টি কৰিবলৈ আগবাঢ়ি গৈছে। এই একেখিনি কথা আমি যোৱা 12 নৱেম্বৰ তাৰিখে যেতিয়া আমাৰ বিভিন্ন ৰাজনৈতিক দল, বিৰোধী দলৰ নেতাসকলৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হৈছিলে, আমি একেখিনি কথা আমি পাতিছিলোঁ যে আমি মাত্ৰ ৰাজনৈতিকভাৱে বৰ্তমান চৰকাৰক সমালোচনা কৰিলে নহ'ব। আজিৰ তাৰিখত যুৱক সমাজ, কৃষক সমাজ, চৰকাৰী কৰ্মচাৰীসকল, থলুৱা উদ্যোগপতিসকল, বিভিন্ন জনগোষ্ঠী, অনুসূচিত জাতি, অনুসূচিত জনজাতি কিদৰে ভৱিষ্যত অসম হোৱাটো বিচাৰে তাৰ বাবে আমাৰ নিজৰ এটা পৰিকল্পনা থাকিব লাগে। গৌৰৱ গগৈয়ে দলীয় প্ৰচাৰৰ বাবে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ নামৰ এক কাৰ্যসূচী আৰম্ভ কৰাৰ কথা কৈছে। উল্লেখযোগ্য যে তৰুণ গগৈৰ প্ৰথম নে দ্বিতীয় কাৰ্যকালতো অনুৰূপ এক কনচেপ্ট লোৱা হৈছিল, যাক কোৱা হৈছিল ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ। পিছত আমি দেখিছিলো ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ নহয়, হৈছিলগৈ পালি নেতাৰ ড্ৰয়িং ৰুমত ৰাইজৰ চৰকাৰ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাও এক প্ৰকাৰ পণ্ডশ্ৰমত পৰিণত হোৱা আমি দেখিলো। যি নহওক, গৌৰৱ গগৈৰ পৰিকল্পনা সফল হওক, আমি শুভকামনা জনাইছো। তেওঁ অন্ততঃ অনুভৱ কৰিব পাৰিছে যে বিজেপি দলৰ লগত তুচ্ছ-তাচ্ছিল্য, মুখ চুপটা চুপটি কৰি থাকিলে নহ'ব। ৰাইজৰ সৈতে মত বিনিময় কৰি ৰাইজৰ মনৰ কথা উপলব্ধি কৰিব পাৰিব লাগিব আৰু সেইমতে পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰিলে কি কৰিব তাৰ ৰোডমেপ তৈয়াৰ কৰি নতুন অসমৰ প্ৰতিশ্ৰুতিৰে ভোট বিচাৰিব লাগিব। কিন্তু প্ৰথমেই মনলৈ অহা প্ৰশ্নটো হ'ল, ৰাইজে আপোনালোকক বিশ্বাসত ল'বনে, আস্থাত ল'বনে ৰাইজে আপোনালোকক? যি নহওক, ৰাইজৰ মাজলৈ যোৱাৰ আগতে গৌৰৱ গগৈয়ে অথবা কংগ্ৰেছ দলৰ নেতা, পালি নেতা আৰু সদস্যসকলে কেইটামান কমন প্ৰশ্নৰ উত্তৰ সলসলীয়াকৈ মুখস্থ কৰি যাব লাগিব। কি সেই প্ৰশ্ন? আহক আলোচনা কৰোঁ। ৰাইজে আপোনালোকক প্ৰথম প্ৰশ্নটোৱে কৰিব নিযুক্তি সন্দৰ্ভত। আপোনালোকৰ চৰকাৰ আহিলে বৰ্তমানৰ চৰকাৰে চলাই থকা নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিবনে, নে স্বজন তোষণ, তুষ্টিকৰণ তথা চাকৰিৰ বৃহৎ বজাৰ এখন পুনৰ আৰম্ভ হ'ব? ৰাকেশ পালৰ দৰে মানুহক পুনৰ আদৰণি জনাব নেকি আপোনালোকে? কাৰণ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবলৈ গৈ প্ৰকাশ্যে ব্যক্ত কৰিছিল যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে হেনো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আনিব খোজা স্বচ্ছতাৰ বিৰুদ্ধাচৰণ কৰিছিল। আনকি মাদানীয়েও হেনো বাধা প্ৰদান কৰিছিল। চাকৰিৰ স্বচ্ছ নিযুক্তিত মাদানীয়ে হাত দিয়ে কিয়? তাৰ মানে তেওঁৰ ফালৰ পৰাও এখন দীঘল লিষ্ট আহে কাক কাক চাকৰি দিব লাগে, নহয়নে? তেনে ক্ষেত্ৰত আপোনালোকৰ দ্বাৰা নিকা নিযুক্তি ৰাইজে কিদৰে আশা কৰিব? ৰাইজৰ পৰা দ্বিতীয় প্ৰশ্নটো আহিব,
বেদখল সম্পৰ্কীয়। বেদখল সম্পৰ্কে আপোনালোকৰ আহিব লগা চৰকাৰখনৰ স্থিতি কি হ'ব? আপুনিতো প্ৰকাশ্যে ঘোষণা কৰি থৈছে আপোনালোকৰ চৰকাৰ আহিলে উচ্ছেদিতসকলক পুনৰ সংস্থাপিত কৰা হ'ব। অৰ্থাৎ তেওঁলোকক পুনৰ ঘূৰাই আনিব নেকি আপোনালোকে? আনহাতে উচ্ছেদ কৰিবলৈ ৰৈ যোৱা লাখ লাখ বিঘা মাটিত আপোনালোকে বুলডোজাৰ চলাব পাৰিবনে? তৃতীয়টো প্ৰশ্ন আহিব খড়গড় ব্যৱসায়ক লৈ। আপোনালোকৰ চৰকাৰ আহিলে পুনৰ গড় নিধন পৰ্ব আৰম্ভ হ'ব নেকি? বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মনত পৰে আপোনালোকে হেনো খড়গড় বেচা টকাৰে নিৰ্বাচনৰ খৰচ উলিয়াইছিল। কথাটো সঁচানে? চতুৰ্থটো প্ৰশ্ন আহিব ছেমি কণ্ডাক্টৰক লৈ। ছেমি কণ্ডাক্টৰ উদ্যোগটো অসমত স্থাপন কৰাৰ বাবে আপোনালোকৰ ৰাষ্ট্ৰীয় সভাপতিৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে ঘোৰ বিৰোধ কৰিছিল আৰু দুৰ্ভাগ্যজনকভাৱে আপুনিও সেই সুৰতে সুৰ মিলাই ৰাষ্ট্ৰীয় নেতৃত্বক সন্মান জনাইছিল। অৰ্থাৎ আপোনালোকৰ চৰকাৰ থকাহেঁতেন অসমত সেই উদ্যোগটো কেতিয়াও সম্ভৱ নহলহেঁতেন। তেনেহলে আপোনালোকৰ চৰকাৰ আহিলে ভৱিষ্যতেও কোনো উদ্যোগৰ আশা অসমবাসী ৰাইজে কৰিব নোৱাৰিব নেকি? পঞ্চম প্ৰশ্নটো আহিব জুবিন গাৰ্গ সম্পৰ্কত। আপুনি সিদিনা জুবিন গাৰ্গে ভাৰত ৰত্ন পাব লাগে বুলি দাবী জনাই সংসদত বক্তব্য ৰাখিলে। আপোনাৰ চৰকাৰ আহিলে সেই দাবী অব্যাহত থাকিবনে? এই বিষয়ত আপোনালোকৰ ৰাষ্ট্ৰীয় নেতৃত্বই ঐক্যমত পোষণ কৰিবনে? ভূপেন্দাৰ ক্ষেত্ৰত কোৱাৰ দৰে জুবিন গাৰ্গৰ ক্ষেত্ৰতো আপোনাৰ ৰাষ্ট্ৰীয় নেতৃত্বই জুবিন গাৰ্গ এজন গায়কহে বুলি নকব জানো? ছেমি কণ্ডাক্টৰ বিষয়টোৰ দৰে পিছত আপুনিও তেওঁলোকৰ সুৰতে সুৰ মিলাব নেকি? আপোনালোকৰ দলৰ দক্ষিণৰ ফালৰ নেতা ৰেৱন ৰেড্ডীয়ে কংগ্ৰেছ মানে মুছলমান, মুছলমান মানেই কংগ্ৰেছ বুলি কৈছিল। সেই সম্পৰ্কত আপোনাৰ স্থিতি কি? নে আপুনিও তেওঁৰ সৈতে একমত? যদি সেয়াই হয় তেন্তে কেৱল মুছলমানৰ দল এটাক আন ধৰ্মাৱলম্বী লোকসকলে কিয় ভোট দিব বুলি আপোনালোকে ভাবে? এয়া হ'ব ৰাইজৰ ৬ নম্বৰ প্ৰশ্ন। দৰ্শকসকল, মোৰ দৃষ্টিত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যোৱাৰ আগতে সদ্যহতে এই ৬টা প্ৰশ্নৰ বিশ্বাসযোগ্য উত্তৰ কংগ্ৰেছে মুখস্থ কৰি লোৱা ভাল। অৱশ্যে যদিহে উত্তৰ আছে, কিয়নো আজিৰ জনতা নিৰ্ভীক আৰু বেপৰোৱা। যাক যেনেকৈ আভুৱা ভাৰী ভোট লোৱাৰ দিন এতিয়া নাই। আপোনালোকে ফ্লাইঅভাৰক লৈ নিগেটিভ মন্তব্য কৰে, দৰিদ্ৰ জনতাক ফ্ৰী খোৱা এলেহুৱা বুলি উপহাস কৰে, আদানী আম্বানীয়ে ৰাজ্যখনত উদ্যোগ প্ৰতিষ্ঠা কৰিব খুজিলে বাধা প্ৰদান কৰে। এইবোৰ কথাৰো নিশ্চয় উত্তৰ বিচাৰিব ৰাইজে। যি নহওক দৰ্শকসকল, আপোনালোকৰ মনলৈ অহা যদি এনেধৰণৰ কিবা প্ৰশ্ন আছে তেন্তে নিশ্চয় কমেণ্ট বক্সত লিখিব। মই পিছৰ ভিডিঅ'টোত নিশ্চয় সেইবোৰ যুক্ত কৰিবলৈ যত্ন কৰিম। আৰু দীঘলীয়া নকৰো, ভিডিঅ'টো দীঘল হৈ গৈছে। ইয়াত যি ৬টা প্ৰশ্ন উত্থাপন কৰা হ'ল সেইবোৰৰ উত্তৰ গৌৰৱ গগৈ অথবা কংগ্ৰেছ দলৰ হাতত আছে বুলি আপোনালোকে ভাবেনে? নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ সামৰিছো। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।